নমস্কাৰ। আমি আজি ৰিটৰিকেল কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি ইয়েছ নো কুৱেশ্যন বা WH কুৱেশ্যন বা আল্টাৰনেটিভ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম ৰিটৰিকেল কুৱেশ্যন। হোৱাট ইজ ৰিটৰিকেল কুৱেশ্যন? ৰিটৰিকেল কুৱেশ্যন বুলি ক'লে সাধাৰণতে ই প্ৰশ্ন সোধাৰ সলনি মানে প্ৰশ্ন সোধাৰ সলনি কোৱা কথাটোত জোৰ দিয়া বুজায়। কোৱা কথাটোত জোৰ দিয়া বুজায়। ৰিটৰিকেল কুৱেশ্যনবোৰ আমাৰ কি মানে ইয়াক কুৱেশ্যন সোধাৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ কৰা নাযায়। কথাটোত আমাৰ জোৰ দি কোৱাৰ কাৰণেহে আমাৰ এই ৰিটৰিকেল কুৱেশ্যনবোৰ ইংৰাজী ভাষাত ইউজ কৰা হয়। মানে উদাহৰণস্বৰূপে আমি ক'ব পাৰো ঠিক এনেধৰণৰ যেনে who doesn't বা does not know. Who does not know অৰ্থাৎ আমাৰ অসমীয়াত ক'বলৈ হ'লে কথাটো সকলোৱে জানে, তাৰমানে everybody knows. এইটো who does not knows আমাৰ মানে who does not know মানে সকলোৱে জানে, মানে প্ৰত্যেকেই জানে। everybody knows. everybody জানা কথাটো আমি এনেকৈ কুৱেশ্যন হিচাপতো আমি কথাখিনি জোৰ দিয়াৰ কাৰণে কোৱা হয়। আন এটা উদাহৰণ হ'ল who cares মানে nobody cares. Who cares মানে কোনে খাতিৰ মানে কৰিব বা nobody cares কোনোৱে মানে খাতিৰ নকৰে। ঠিক এনেধৰণে আমাৰ বুজা হয়। মানে ৰিটৰিকেল কুৱেশ্যন বুলি ক'লে আমাৰ যদিও এনেকৈ কুৱেশ্যন কৰা হয় who doesn't know, সাধাৰণতে who doesn't know টোত আমাৰ কথাটোত জোৰ দিয়াৰ কাৰণেহে কোৱা যায়, মানে সকলোৱে জানে বা who cares মানে nobody cares। নতুবা আন এটা উদাহৰণ আমি এনেধৰণে দিব পাৰো who can't do the work who can't do the work মানে মানে everybody can do the work. Who can't do the work কোনে এই কামটো কৰিব নোৱাৰে, মানে অৰ্থাৎ everybody can do the work মানে প্ৰত্যেকে এই কামটো কৰিব পাৰে। ঠিক এনেধৰণৰ আমাৰ মানে কথাত জোৰ দিয়া বুজাবলৈ যিবোৰ কুৱেশ্যন কৰা হয় সেইবোৰ কুৱেশ্যনকে আমাৰ ৰিটৰিকেল কুৱেশ্যন বুলি কোৱা হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টোত কমেণ্টছ দি মোক মটিভেশ্যন কৰে যে লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আজি আমি ৰিটৰিকেল কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিলোঁ। ইতিমধ্যে আমি ইয়েছ নো WH বা আল্টাৰনেটিভ কুৱেশ্যন আমি আলোচনা কৰিছোঁ। এই কুৱেশ্যনবোৰত আমাৰ সাধাৰণতে কুৱেশ্যন সোধাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, কিন্তু ৰিটৰিকেল কুৱেশ্যনৰ ক্ষেত্ৰত যদিও কুৱেশ্যন কৰা হয় এই কুৱেশ্যনটো তাৰমানে উত্তৰ পোৱাৰ কাৰণে কৰা নাযায়, এনচাৰ পোৱাৰ কাৰণে কুৱেশ্যনটো কৰা নাযায়। আচলতে কোৱা কথাটো জোৰ দিয়াৰ কাৰণে ইয়াক মানে কুৱেশ্যন কৰা হয় বা প্ৰশ্ন হিচাপত মানে গঠন কৰা হয়। আজিলৈ ইমানে।